নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকলৈ উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো কিছু পুনৰ অসমত কৰোনাৰ কৰাল গ্ৰাস সৃষ্টি কৰিছে নতুনকৈ আজি দিনটোত 245 গৰাকী লোকৰ শৰীৰত ঘটিল কৰোনা ভাইৰাছৰ সংক্ৰমণ তে বহুতে ডাঙৰ খবৰ কিয়নো অসমত পুনৰ কৰোনাৰ সংক্ৰমণ উদ্বেগৰ সৃষ্টি কৰিছে কৰোনাৰ দ্বিতীয় ঢৌ অসমৰ ঢৌ আৰম্ভ হোৱা ৰাজ্যখনৰ বৃহস্পতিবাৰে 245 গৰাকী লোকৰ কৰোনাত আক্ৰান্ত হৈছে আনহাতে ৰাজ্যখনত কৰোনাৰ 11 লোকৰ মৃত্যু ঘটনা পোহৰলৈ আহিছে কিয়নো তাৰ লগত ইয়াত কৈছে যে বৃহস্পতিবাৰে দিনটোত অকল কামৰূপ মহানগৰ জিলাতে কৰোনাৰ আক্ৰান্ত হৈছে 128 জন লোক আৰু তাৰ পিছতে কামৰূপ জিলা গ্ৰাম্য জিলাৰ 28 গৰাকী লোকৰ আক্ৰান্ত হৈছে কৰোনাত আৰু এই দিনটোতে ডিব্ৰুগড়ত 26 গৰাকী তিনিচুকীয়াত 10 গৰাকী হোজাইত 9 গৰাকী শিৱসাগৰ গোলাঘাট কৰিমগঞ্জ বঙাইগাঁও 6 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ পোহৰলৈ আহিছে আৰু সেইদৰে কাছাৰ শোণিতপুৰ নগাঁও যোৰহাট গৰাকী লোকৰ বহুত লোক কৰোনাত আক্ৰান্ত হোৱা দেখা গৈছে আৰু কিয়নো বৃহস্পতিবাৰে অসমত কৰোনাৰ দ্বিতীয় ঢৌত মুঠ সক্ৰিয় কৰোনাৰ ৰোগীৰ সংখ্যা হৈছে 1023টা গৰাকী বিলৈ বৃদ্ধি পাইছে আৰু এই দিনটোতে 68 গৰাকী লোকক আৰোগ্য লাভ কৰাৰ পাছত হস্পিটেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বৃহস্পতিবাৰৰ দিনটোত মুঠ 22888 গৰাকী লোকৰ টেষ্ট কৰা হৈছিল আৰু ইয়াৰ ভিতৰত 245 গৰাকী দেহত ধৰা পৰিছে কোভিড পজিটিভ ইফিনে প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে সম্পূৰ্ণ লকডাউন নহয় বুলি স্পষ্ট দিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিন্তু অসমত এটা ডাঙৰ আৰু বৃহৎ সমস্যা হৈছে নিবনুৱা সমস্যা কিয়নো কৈছে চাকৰি লাগে নেকি এটা সুৰা কোম্পানীয়ে দি আছে মাহিলী 7 লাখ টকা পৰ্যন্ত দৰমহা ফ্ৰী থকা আৰু খোৱা কিন্তু তাৰ লগতে কৈছে চাকৰি লাগে নেকি এতিয়া এটা সুৰা কোম্পানীয়ে দি আছে মাহিলী 7 লাখ টকা পৰ্যন্ত দৰমহা চাকৰি আৰু তাৰ লগতে ফ্ৰী থকা খোৱাৰ কিয়নো লগতে কয় যে পৃথিৱীৰ এনে বহু প্ৰতিষ্ঠান আছে য'ত কাম কৰা মানুহ সপোন থাকে কিয়নো কিছুমান কোম্পানী কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ সা সুবিধা দিয়া হৈছে আজি আমি আপোনালোকক এনে এটা কোম্পানীৰ বিষয়ে কম য'ত দল ভাল দৰমহাৰ লগতে বহু সা সুবিধা দিয়া হৈছে কেৱল ইমানেই নহয় কৰ্মচাৰীসকলে মনে বিচৰা মতে কাম কৰিব পাৰে আমি যি কোম্পানীৰ বিষয়ে ক'ব লৈছোঁ সেইটো এটা সুৰা কোম্পানী যাৰ নাম হ'ল মৰ্ফি গুড আৰু উইনৰী কিয়নো এই কোম্পানীটোৰ পদবী সংখ্যা খালী হৈছে যাৰ অধীনত কৰ্মচাৰী 7,28,000 টকা পৰ্যন্ত মাহে দৰমহা লাভ কৰিব পাৰিব ইয়াৰ লগতে কৰ্মচাৰী ফ্ৰী থকা খোৱাৰ লগতে খৰচ দিব কোম্পানীয়ে অৱশ্যে এই চাকৰি কেৱল 1 বছৰৰ বাবে এই কোম্পানীটো কেৱল কেলিফৰ্ণিয়াৰ সুনমত অৱস্থিত তেওঁ বহুতে ডাঙৰ কথাটো হৈছে যে উল্লেখযোগ্য যে এই কোম্পানীটোত চাকৰি ন্যূনতম বয়স হৈছে 21 অথবা উৰ্ধৰ হ'ব লাগিব ইয়াৰ আনহাতে গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে সমূহ অসমবাসী ৰাইজৰ বাবে কিয়নো কৈছে যে ডিব্ৰুগড় উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতে মহামাৰী কৰোনা সংক্ৰমণৰ ডিব্ৰুগড়ত ক্ৰমান্বয়ে বৃদ্ধি পাইছে পৰিলক্ষিত হৈছে কৰোনাৰ সংক্ৰমণ সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়ত অতি সতৰ্কপণে কোভিড সংক্ৰমণ হৈছে আছে যদিও জনসাধাৰণৰ সচেতন বা কোভিড প্ৰটকল মানি চলা পৰিলক্ষিত হোৱা নাই কিন্তু ডিব্ৰুগড় জিলাখনৰ আজিলৈকে মুঠ 62 গৰাকীৰ বিভিন্ন বয়সৰ লোক আক্ৰান্ত হোৱা বুলি চৰকাৰৰ সূত্ৰ অনুসৰি জানিব পৰা গৈছে আৰু এই এপ্ৰিলৰ মাহতে আজিলৈকে জিলাখনৰ সৰ্বমুঠ 101জনৰ দেহত নতুন কৰোনা ভাইৰাছৰ অতি পৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে তাৰ লগতে ইয়াত কয় যে চৰকাৰী তথ্য অনুসৰি যোৱা 1 এপ্ৰিলত 12 গৰাকী 2 এপ্ৰিলত 8 গৰাকী 3 এপ্ৰিলত 11 গৰাকী 4 এপ্ৰিলত আৰু 5 গৰাকী আৰু তাৰ লগতে 5 এপ্ৰিলত 11 গৰাকী 6 এপ্ৰিলত 19 গৰাকী 7 এপ্ৰিলত 18 গৰাকী আৰু 8 এপ্ৰিলত 21 গৰাকী লোক পৰ্যন্ত কৰোনাত আক্ৰান্ত হোৱা খবৰ জিলাখনত ইতিমধ্যে শংকাৰ সৃষ্টি কৰিছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সকলো জল্পনা কল্পনা অন্ত পেলাই অৱশেষত কোভিড সংক্ৰমণ বৃদ্ধিত বঙাইগাঁৱত 2খনকৈ বিদ্যালয় পাঠদান বন্ধ কৰাৰ ঘোষণা কৰিছে আৰু তাৰ লগতে কৈছে কোভিড সংক্ৰমণ বৃদ্ধি বঙাইগাঁৱত 2খনকৈ বিদ্যালয় পাঠদান বন্ধ ঘোষণা বঙাইগাঁও শোধনাগাৰ টাউনশ্বিপৰ আৰু ভিতৰত 2খন বিদ্যালয় ক্ৰমে বিজিআৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দিল্লী পাব্লিক স্কুল পাঠদান বন্ধ কৰিছে আৰু 12 দিনৰ বাবে 20 এপ্ৰিলত কৰ্তৃপক্ষই বন্ধ কৰি দিছে পাঠদান অৱশ্যে আৰু এই বন্ধৰ সময়ছোৱাত অনলাইন ক্লাছ অব্যাহত থাকিব বুলি বিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে কোভিড সংক্ৰমণ ৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছে বিদ্যালয় কৰ্তৃপক্ষই সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত লকডাউন দিব বিচৰা নাই কিন্তু নৈশ সান্ধ্যক কৰোনা কাৰ্ফিউ হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে কিয়নো তাৰ লগতে কৈছে লকডাউন আৰু কৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ পুনৰ বৈঠকত মিলিত হয় আৰু মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পিছতে মোদীয়ে ক'লে যে চৰকাৰে লকডাউনৰ পোষকতা নকৰে কোভিড দ্বিতীয় ঢৌৰ প্ৰথম ঢৌতকৈ বেছি ভয়াৱহ বুলি মন্তব্য কৰিছে মোদীয়ে কিন্তু লগতে পূৰ্বতে কোভিড সম্পৰ্কে লোৱা সাৱধানতা ব্যৱহাৰ কৰিব লাগিব বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে
কিয়নো ইয়াত কৈছে যে বিশ্বৰ দেশসমূহৰ নৈশ সান্ধ্য আইন সফল হৈছে উল্লেখ কৰি মোদীয়ে কয় যে সেই নিশা 9 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন হোৱা উচিত দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সান্ধ্য আইনক কৰোনাৰ কাৰ্ফিউ হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ মোদীৰ ৰাজ্যসমূহক 5 তৰপীয়া ব্যৱস্থাৰ গ্ৰহণৰ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰীগৰাকীৰ পৰৱৰ্তী 2 পৰা 3 সপ্তাহ দেশব্যাপী অধিক সতৰ্ক হোৱাৰ আহ্বান কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু আজি 5 দিন 6 দিনৰ আগতে যিজন হিমন্ত বিশ্ব শৰ্মাই মাস্ক পিন্ধাৰ দৰকাৰ নাই বুলি কৈছিল সেইজন হিমন্ত বিশ্ব শৰ্মাই আজি কৰোনাৰ সতৰ্কতাবাণী অৱলম্বন কৰিছে আৰু সকলোকে সাৱধানে থাকিবলৈ প্ৰদান কৰিছে কিন্তু ৰঙিয়া ৰেল জংচনত পুনৰ কৰোনাৰ আতংক সৃষ্টি হৈছে নাই কোনো সতৰ্কমূলক ব্যৱস্থা তাৰ লগতে কৈছে ৰঙিয়া ৰেল জংচনৰ পুনৰ কৰোনাৰ আতংক দিল্লী মুম্বাইকে ধৰি কেইবাখনো ঠাইৰ পৰা অহা কৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পিছতে ৰঙিয়া ৰেল জংচনত কৰোনাৰ আতংক সৃষ্টি হৈছে গুৱাহাটী ৰেল ষ্টেচনৰ আৰু বিমানবন্দৰত বহিৰাজ্যৰ পৰা অহা যাত্ৰীসকল কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও ৰঙিয়া জংচন কৰোনাক লৈ কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাকৈ উদ্বেগজনক প্ৰকাশ পাইছে কিয়নো ইয়াত কৈছে প্ৰশাসন অথবা ৰেল বিভাগৰ পৰা ৰঙিয়াত বৰ্তমানেও লোৱা নাই কোনো ধৰণৰ পদক্ষেপ প্ৰতিদিনে ৰঙিয়া ৰেল জংচনত বহিৰাজ্যৰ যাত্ৰীসকল আহিছে যাত্ৰীসকলে মাজত নাই শাৰীৰিক দূৰত্ব অধিকাংশ যাত্ৰীৰ নাই মাস্ক যাৰ বাবে এতিয়া যাত্ৰীসকলে লগতে স্থানীয় লোকসকলৰ মাজত এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে আজি সন্ধিয়াৰ পাছতো আন এটা গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈছে কিন্তু ৰাজ্যত এটা বৰ্তমান তল ওপৰ লগাইছে যে ৰাজ্যত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধিক লৈ কিন্তু তাৰ লগতে কৈছে কাজিৰঙাত কৰোনা 3 পৰ্যটকৰ দেহত ধৰা পৰিছে COVID-19ৰ সংক্ৰমণ ৰঙিয়া পৰ্যটকৰ দেহত কৰোনাৰ অৱস্থিতি কাইৰৰ কাজিৰঙালৈ আগমন ঘটা 3 পৰ্যটকৰ শৰীৰত ওলাল কৰোনাৰ পজিটিভ হাহাকাৰ অৱস্থা সৃষ্টি হৈছে এতিয়া কাজিৰঙাত বিগত বৰ্ষত কৰোনা মহামাৰী কাজিৰঙাৰ পৰ্যটন উদ্যোগ অস্তঞ্চন কৰাৰ পিছত শেহতীয়াকৈ কিছু সুস্থিৰ পৰিৱেশ ঘূৰি আহিছিল যদিও পুনৰ এতিয়া আশংকাত ভুগিছে পৰ্যটন ব্যৱসায়ীসকলৰ লগতে কাজিৰঙাবাসী কিয়নো বৃহস্পতিবাৰে পুনৰ কাজিৰঙা কহৰাত অৱস্থিত ব্যক্তিগত ফুলকান পৰ্যটন নিবাসত বাহৰ পাতি থকা 6জনীয়া পৰ্যটকৰ দলৰ এটা মহিলাসহ 3গৰাকী দেহত কোভিড অৱস্থাত ধৰা পৰিছে অৱশ্যে পৰ্যটকগৰাকীৰ দেহত কোভিডৰ ৰোগৰ বীজাণু আৰু ধৰা পৰাৰ পিছতেই পৰ্যটনৰ নিবাসৰ গৰাকী পৰ্যটন নিবাসটোত বন্ধ কৰি দিয়া হয় স্বাস্থ্য বিভাগৰ সূত্ৰৰ জানিব পৰা মতে উক্ত পৰ্যটন নিবাসত বাহৰ পাতি থকা 6জনীয়া পৰ্যটকৰ দলটোক আজি নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত কোভিড পৰীক্ষা কৰোৱাৰ হায়দৰাবাদত নিবাসী প্ৰদীপ কুমাৰ তাৰ লগতে বি অনুষ্যা আৰু সুজাত দেৱী দেহত কোভিড বীজাণু ধৰা পৰিছে বৰ্তমান আক্ৰান্ত 3 পৰ্যটকক উক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কুইপৰ পিছত এইবাৰ এক চাহ বাগিচাৰ কোম্পানীক ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে লগতে থলুৱা নিযুক্তি নিদিয়ালৈ অভিযোগ উত্থাপিত হৈছে আৰু এইখন আলফা স্বাধীনে বিবৃতি মুকলি কৰিছে সংযুক্ত মুক্তি বাহিনী অসম কিয়নো তাৰ লগতে কয় যে কুইপৰ পিছত এইবাৰ এক চাহ কোম্পানীক ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে থলুৱা নিযুক্তি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে কিয়নো লগতে কয় যে কুইপৰ পিছত এইবাৰ এক চাহ কোম্পানীক ভাবুকি প্ৰদান আলফা স্বাধীনৰ আৰু থলুৱা নিযুক্তি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে এই কোম্পানীটোৰ বিৰুদ্ধে মাৰ্ঘেৰিটা পইণ্ট এই চাহ কোম্পানীটোৰ শাখা কাৰ্যালয় অৱস্থিত চাহ উৎপাদন আৰু কোম্পানীটোৰ থলুৱা লোকক নিযুক্তি দিবলৈ দাবী জনাইছে আলফা স্বাধীনে আৰু এইবাৰ টাটা আৰু টিয়াৰ এমালুগেটেড আৰু প্লেনছন আৰু লগতে পালিলৈৰ আলফা স্বাধীনৰ জাননী ৰাজ্যৰ থলুৱাখনৰ নিবনুৱাসকলক বঞ্চনা কৰাৰ অভিযোগ চাহ কোম্পানীৰ বিৰুদ্ধে কিয়নো কৈছে যে উল্লেখযোগ্য যে মাৰ্ঘেৰিটা এক শাখা কাৰ্যালয় থকাৰ বিপৰীতে চাহ কোম্পানীটোৰ মুখ্য কাৰ্যালয় ৰাজ্যৰ বাহিৰত হোৱাক লৈ খুব আলফা স্বাধীনৰ আৰু ৱেষ্টাৰ্ণ আৰু ইষ্টাৰ্ণ চাউথ এছিয়াৰ মেপত চিহ্নিত কৰিলে এই কোম্পানীটোৱে বাগানসমূহ আৰু অসমৰ থলগিৰি লোকক সুবিধা নিদিয়াৰ অভিযোগ